বজালিৰ দাঁতিৰবুৰী কৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থী আটক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাৰ্থীগৰাকী হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাৰুনাৰ ৰছিদ প্ৰকৃত বয়সৰ বিপৰীতে তেওঁ বয়স কমাই অখত উপায়েৰে বনাইছিল এডমিট কাৰ্ড জড়িত আছিল কৰাগাৰী পাথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰুদ্দিন কেন্দ্ৰত নিৰীক্ষকৰ দায়িত্বত আছিল হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাস উল্লেখ্য যে অধ্যাপক অৰূপ দাসৰে ছাত্ৰ লম্পট হাৰুনাৰ ৰছিদ প্ৰশ্ন হয় চাৰিটাকৈ বিষয়ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতো কিয় চকু মুটাকুলিৰ ভাও ধৰিছিল পৰীক্ষা নিৰীক্ষকগৰাকীয়ে যিখিনি ক'ব লাগে অলপ দেৰিকে গোটেই ৰিপৰ্টখিনি অলপ তাৰ পিছত মই জনাই আছোঁ কিমান দিন পৰীক্ষা দিছে এইটো পৰীক্ষা আজি অতি 4-5 দিন আপোনাৰ ষ্টুডেণ্ট হয় মোৰ ষ্টুডেণ্ট মোৰ কলেজতে বাৰু মোৰ ষ্টুডেণ্ট এতিয়া নহয় কোন কলেজত কাম কৰে আপুনি মই হৰেন্দ্ৰ চিত্ৰা কলেজত তেওঁ আপোনাৰ কলেজতে আছে মোৰ কলেজৰ কে পঢ়ে মোৰ চিনি পায় নে মই চিনি পাওঁ গোটেই পায় এইকেইদিন যে পৰীক্ষা দি আছিল তেওঁতো এতিয়া মোক এডমিট দেখাইছে আমি এডমিট চাইছোঁ প্ৰিন্সিপাল এৰিয়া অফিচাৰ ইনচাৰ্জে জানে ভাল ধৰণে কি পঢ়ি আছে তেওঁ এম এ পঢ়ি আছিল ছেকেণ্ড ছেমৰ পৰা এৰিছে এম এ পঢ়া ষ্টুডেণ্ট ছেকেণ্ড ছেমলৈ পঢ়িছিল মেট্ৰিক দিব পাৰে মেট্ৰিক দি আছে তেওঁ 9ত বোলে বয়স কমাই কিবা কৈছে এইবিলাক আইনৰ কথা আমি নাজানো সেইটো আইনে জানে তেওঁ এডমিট দেখাইছে সেইমতে এডমিশ্যন দিছে ইয়াৰ অফিচাৰ ইনচাৰ্জে ভালকৈ জানে গতিকে তেওঁ কেনেকৈ দিছে সেইটো মই থকা ল'ৰা এজনে পুনৰ মেট্ৰিক দিব পাৰে সেইটো মই সেই বিষয়ে আইনৰ বিষয়ে নাজানো গতিকে মই জেনেৰেলি জানে এতিয়া মই এই বিষয়ে কমেণ্ট জেনেৰেলি নাজানো এম এ পঢ়া ল'ৰাই বয়স কমান ওপৰতো সেইটো মই এতিয়া নাজানো আৰু এই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম প্লিজ এম এ পঢ়া ল'ৰাজনে মেট্ৰিক দিব পাৰে নে নাই হয় মোক পৰহি এপইণ্ট কৰা গৈছে এইটো এটা এডিশ্যনেল SO হিচাপে মই আহি পেলাই দেখিলোঁ মৰ্ণিং অলপমান ষ্ট্ৰিক্ট কৰিবলৈ মোক ইনষ্ট্ৰাকশ্যন দিছিলে তো তেনেকৈ আহি পেলাই মই গোটেইখিনি পেৰিমিটাৰটো প্ৰথমতে আহি পেলাই চিকিউৰ কৰিলোঁ অলপ ষ্ট্ৰিক্ট কৰিলোঁ গোটেই কিছুমান যিবোৰ পেৰিমিটাৰ অলপমান টিংচিংবোৰ বেয়া হৈ আছিলে সেইখিনি গোটেইখিনি চিকিউৰ কৰিলোঁ তাৰপিছত পৰীক্ষাটো ধুনীয়াকৈ চলি গৈ আছিলে কোনো তেনেকুৱা হেৰি হোৱা নাছিলে কেইজনমান পৰীক্ষাটো ঠিক 11:30 বজাত আৰু শেষ হোৱাৰ আগে মই অলপমান লক্ষ্য কৰিলোঁ যে কেইজনমান মানে কেণ্ডিডেট মানে অলপমান বয়সস্থ নিচিনা বাট আৰু আগতেও লক্ষ্য কৰিছিলোঁ মানে সেইজনৰ 1 নম্বৰ ৰুমত এজন আছিলে আৰু চাগে 3 নম্বৰ ৰুমত এজন আছিলে তেওঁলোকৰ ডেট অফ বাৰ্থ মই ক্ৰছ চেক কৰিলোঁ এডমিটৰ মতে তো সেইটো 1989 1994 আহিলে তো মই ঠিক আছে হ'ব পাৰে বয়সৰ কাৰণে দিব পাৰে তাৰপাছত এইটো 5 নম্বৰ ৰুমত মোৰ ডাউট হ'ল এডমিটত চালোঁ এডমিটত 2006 চন ডেট অফ বাৰ্থ দিয়া আছে মোৰ ডাউট হ'ল যে সঁচাকৈ 6 চন হয়নে তাৰপিছত মই অলপ আমাৰ এইজন এছক মাতিলোঁ ইজন প্ৰথমজন তেওঁক ক'লোঁ যে এইজনৰ অলপমান মোৰ ডাউট লাগিছে আপুনি কিবা অলপমান গম পাইছেনে কিবা ধৰণৰ গম পাইছেনে এনেকুৱা তেওঁ কৈছে নাই তেনেকৈ নাই হোৱা নাই একো কথা তাৰপাছত আৰু অলপমান মই সোধ কৰিলোঁ তাৰপিছত তেওঁক ক'লোঁ যে যিহেতু পৰীক্ষা শেষ হ'বলৈ বেছি সময় নাছিলে যিহেতু 12টা বজাত পৰীক্ষা শেষ হয় হোৱা দোৱা লাগিব বুলি মই ষ্টুডেণ্টজনক তাৰ পৰা উঠাই আনি পেলাই চিকিউৰ ৰুমটোত ইয়াত আনিলোঁ তো আনি পেলাই মই তেওঁক পৰীক্ষাটো দিয়ালোঁ 12টা বজালৈকে তাৰপাছত বহীখন লোৱাৰ পাছত মই তেওঁক ভালকৈ সুধিলোঁ যে কি হৈছে মোক সঁচি কৈ দিয়া সেইটো কথাটো তেওঁ তেতিয়া কনফেছ কৰিলে যে তেওঁ একচুৱেল ডেট অফ বাৰ্থ ইয়েৰ অফ বাৰ্থ 1985 হয় আৰু তেখেতে ইয়াত ফেক মানে চাকৰি মানে বয়স কমাবলৈ চাকৰি যাতে পায় বয়স কমাবলৈহে এইটো আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মই সুধিলোঁ এইটো তুমিতো আগতে মেট্ৰিক পাছ কৰিছা বা তেনেকুৱা ধৰণৰ হয় 2011 চনত পাছ কৰিছে মেট্ৰিক বৰ্তমান তেখেত MA কৰি আছিলে ডিষ্টেঞ্চত KK হেণ্ডিকত ওচৰৰ এখন কলেজতে চেণ্টাৰটোৰ তো সেই সোধপোছ কৰোঁতে তেতিয়া গম পালোঁ তেখেতে কনফেছ কৰিলে আৰু ক'লে যে মই সুধিলোঁ যে তুমি 2006 যিটো কৰিলা এডমিটত সেইটো কি বেচিছত কৰিলা কৈছে যে আধাৰ কাৰ্ডৰ সেইখিনি কাৰেকশ্যন কৰিব দিছিলোঁ কিন্তু এতিয়ালৈকে কাৰেকশ্যন হৈ অহা নাই কিন্তু সেইটো বেচিছতে দি দিছোঁ মোক সেইটোতো কোনো ধৰণৰ প্ৰুফ হ'ব নোৱাৰে সেইটো কোনো প্ৰুফ লাগেই আজিকালি ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাই সিহঁতৰ তো পেন কাৰ্ডত ক'লোঁ পেন কাৰ্ডত কোনটো ইয়েৰ আছে 1995 আছে ভোটাৰ কাৰ্ডত কোনটো আছে 1995 আছে তো তেতিয়া ক'লোঁ এতিয়া গোটেইখিনি তেওঁ কনফেছেই কৰিলে আৰু তেতিয়ালৈকে মই ভৱানীপুৰ IC কোড তেতিয়ালৈকে ইতিমধ্যে মাতিবলৈ ক'লোঁ তেখেত আহিলে আৰু মেজিষ্ট্ৰেট ছাৰ আহিলে DSP ছাৰ আছে অলৰেডি তেওঁ আহিলে তেওঁলোকৰ আগতে গোটেইখিনি আকৌ তেওঁ স্বীকাৰ কৰিলে যিখন কলেজত MA পঢ়ি আছে বুলি কৈছে তাৰে অধ্যাপকজন ইয়াৰ SO নহয় জানো হয় হয় তেখেত সেইখন কলেজৰে SO জনৰ মানে এজন অৰিজিনেল যিজন আছে ইয়াত এজন অৰূপ দাস তেখেত
সেইখন কলেজৰে অধ্যাপক তেওঁ ছাত্ৰ একচুৱেলি তেওঁ ডিপাৰ্টমেণ্ট পলিটিকেল ছায়েন্স হয় তেখেতৰ ছেইম কলেজৰ এখেত আছামিজ ডিপাৰ্টমেণ্টৰ তেখেত হয় আপুনি যেতিয়া প্ৰথম তেওঁক ক'লে যে ষ্টুডেণ্টজন অলপ ডাউট হৈছে তেতিয়া এছ'জনে আপোনাক কি ৰিপ্লাই দিছিলে যে চাব লাগিব কি হয় এইটো ক'ব নোৱাৰি চাব লাগিব ডেট ৱাজ হিজ ৰিপ্লাই কিন্তু তেওঁতো পূৰ্বতেও জানে যে তেওঁ MA ষ্টুডেণ্ট হয় এতিয়া কথাটো কওঁতে তেখেতে মানে আছামিজত তেখেতে মানে ক'লে যে ষ্টুডেণ্টজনে ক'লে যে তেখেতে মানে চিনি পায় বা দোকানত গৈ থাকে তেখেতৰ এখন বিজনেছ আছে এখন দোকানৰ মানে জেৰক্স কম্পিউটাৰ দোকান এখন আছে তাত তেখেত গৈ থাকে বুলি ক'লে অলৰেডি তেওঁ 4 দিন পৰীক্ষা দিলে 4 দিন পৰীক্ষা দিছে এইটো 5 নম্বৰ দিন হয় নিৰীক্ষকজনৰ দায়িত্ব আছিলে তেওঁ যিহেতু চিনি পায় গোটেই বস্তুটো ফেক আছিলে হয় সেইটো যদি চিনি যোৱা পাইছে যে সেইটো হ'বই লাগিব যে মানে আইডাৰ মানে এডমিট কাৰ্ড মোৰ প্ৰথমতে চিন্তা হৈছিলে তেওঁ প্ৰক্সি মানে বেলেগৰ নামত বেলেগে পৰীক্ষা দি আহিছে তো সেইটো নহয় তেখেতে নিজৰ নামতে পৰীক্ষা দিব আহিছে কিন্তু বয়সটো কমাবলৈ তেখেতে আকৌ মেট্ৰিকৰ পৰীক্ষা দিছে হাৰানুৰ ৰছিদ MA পঢ়ি আছিলে এতিয়া MA পঢ়ি আছিলে ঘৰ মই ঠিক গাঁওখন জানো এতিয়া নলিগাঁও হয় চাগে যিজন পুৰণি যিজন এছঅ' আছিলে পূৰ্বৰ এছঅ' তেওঁ আপোনাক জনোৱা নাই গোটেই বিষয়টো আপুনি যেতিয়া মই প্ৰথম নাই মোক জনোৱা নাই মই কিছুমান বয়সত মই 1 নম্বৰ ৰুমত আৰু 3 নম্বৰ ৰুমত তেনেকৈ ডাউট হ'ল কাৰণে মই নিজে চাই আছিলোঁ তেতিয়া মই 5 নম্বৰ ৰুমত মোৰ দায়িত্ব আছিলে আপোনাক যে ল'ৰাজন যদি তেওঁ আগৰ পৰা জানে বা এনেকুৱা ধৰণৰ তো সেইটো বস্তুটো জনাব লাগিছিলে এনেকৈ ধৰণৰ জনাব লাগিছিলে জনোৱা নাছিল মই গম পোৱা নাছিলোঁ কাৰণ মই ডাইৰেক্টলি সেইটো সময়ত গৈ পেলাই তাত সোমাইছোগৈ আজি আপোনাক এডিশ্যনেল হিচাপে ইয়াত দিছিলে এডিশ্যনেল হিচাপে মোক দিছিলে হয় পৰহি মোক এপইণ্টমেণ্ট কৰিছে